আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আজি মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছো। কোনোবা এজন ব্যক্তিয়ে ৰাতিপুৱা অৰ্থাৎ ব্ৰেকফাষ্টৰ সময়ত যদি এটা পিয়াজ খায়, তাৰ পিছত সেইজন ব্যক্তিয়ে পোলাও জৰ্দা বিৰিয়ানী যিয়ে নাখাওক কিয়, দুপৰীয়া সময়ত সেইজন ব্যক্তিয়ে যদি এটা উগাৰ মাৰে, ওচৰে থকা মানুহসকলে ক'ব, তুমি ৰাতিপুৱা নিশ্চয় পিয়াজ খাইছিলা ন? কিবা বুজি পালেনে? আমি আমাৰ সন্তানবোৰক সৰু অৱস্থাৰ পৰাই অৰ্থাৎ যি সময়ৰ পৰা আমাৰ সন্তানে কথা ক'বলৈ শিকিবলৈ আৰম্ভ কৰে, ঠিক তেতিয়াৰ পৰাই আমি আমাৰ সন্তানসকলক যদি উপযুক্ত শিক্ষাৰে শিক্ষিত নকৰোঁ বা ভাল শিক্ষা যদি নিশিকাওঁ, ভাল এটা পৰিৱেশত যদি ৰখাৰ চেষ্টা নকৰোঁ, তেতিয়াহ'লে আমাৰ সন্তানসকলেও এটা সময়ত নানান ধৰণৰ বেয়া কথাবোৰ শিকি মগজুটো ভৰাই ল'ব। তেতিয়া আফচোচ কৰাৰ বাহিৰে আন একোৱেই নাথাকিব। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, আমি আমাৰ নিজৰ সন্তানক উৎকৃষ্ট শিক্ষাৰে শিক্ষিত কৰোঁ।